নমস্কাৰ ছাত্ৰসকল, আমাৰ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত এটা বৃহৎ মন্তব্য আগবঢ়াইছে। হয় ছাত্ৰসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ মন্তব্যটো শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আমাৰ হোৱাটছএপতো সকলোৰে পৰা অসম চৰকাৰক ধন্যবাদ দিয়াৰ মেছেজ মোৰ তালৈ আহিয়ে আছে। তেওঁলোকে চাকৰিটো জইন কৰিছিল কণ্ট্ৰেকচুৱেল হিচাপে, এতিয়া তাৰ অন্তও কণ্ট্ৰেকচুৱেল হিচাপে পৰিব লাগিব। কণ্ট্ৰেকচুৱেলটো ৰেগুলাৰলৈ উন্নীত হোৱাৰ কোনো ব্যৱস্থা নাই। ক'ৰবাত নহয় ক'ৰবাত সকলো বস্তুৰ আৰম্ভণি হ'লে তাৰ এটা সমাপ্তি হয়। গতিকে যিখন কণ্ট্ৰেক্ট আছিলে সেই কণ্ট্ৰেক্টখন সমাপ্ত হ'ব, তাৰ ঠাইত নতুন ৰেগুলাৰেশ্যন, নতুন চাকৰি এটা আৰম্ভ। তেখেতে আমাৰ ঠিকাভিত্তিকৰ চুক্তিখনৰ বিষয়ে হয়তো অৱগত নহয়। আমাৰ চুক্তিখন আছে 60 বছৰ বয়সলৈকে, আমাৰ কিন্তু শেষ নাই, আমাৰ অৱসৰ বয়সলৈকে আছেই এই চাকৰিটো। কিন্তু হঠাৎ শিক্ষা সেই যিটো চুক্তি সেইখন ফাৰ্ষ্ট পাৰ্টি গভৰ্ণমেণ্ট, আমি হ'ল ছেকেণ্ড পাৰ্টি। গতিকে ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড পাৰ্টি এখন এগ্ৰিমেণ্ট চলি থকা অৱস্থাত তেখেতসকলে যিটো সিদ্ধান্ত ল'ব খুজিছে, ৰেগুলাৰেশ্যন কৰিব ওলাইছে, তেখেতে একপক্ষীয়ভাৱে ল'ব ওলাইছে আৰু চুক্তিত আবদ্ধ হৈ থকা সকলোকে সমান সুবিধা দিয়ক, আমি সেইটোৱে বিচাৰিছোঁ। এইটোত আমি ক্ষোভিত হৈ পৰিছোঁ, আমাৰ শিক্ষকসকলে উদ্বিগ্ন হৈ পৰিছে। কিন্তু আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ, গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ আমি সম্পূৰ্ণ স্বচ্ছ নিকা পদ্ধতিৰে যিটো RT এক্টৰ অধীনত আমি নিযুক্তি লাভ কৰিছিলোঁ সেই সময়ত, আৰু সম্পূৰ্ণ সকলো যোগ্যতা থকাৰ পিছতো আমি যোগ্যতাৰ ভিত্তিতে আমি নিযুক্তি লাভ কৰিছিলোঁ। গতিকে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যিটো সিদ্ধান্ত লৈছে সেইটো আচলতে হঠকাৰী সিদ্ধান্ত বুলিয়ে ক'ব লাগিব। শেহতীয়াভাৱে অসম চৰকাৰখনে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিবলৈ ওলাইছে যদিও আমাৰ যিটো বেতন সুৰক্ষা সেইটো তেওঁলোকে প্ৰদান কৰাৰ ইচ্ছুক নহয়। তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিয়মৰ দোহাই দি তেওঁলোকে কৈছে যে আপোনালোকক যদি কৰিব লাগে এনেকৈ কৰিব লাগিব, ইয়াৰ বাহিৰে উপায় নাই। আমি আজি সমূহীয়াভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিম আৰু এই সিদ্ধান্তৰ প্ৰস্তাৱ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম, যাতে তেওঁলোকে এই সিদ্ধান্তৰ পুনৰ বিচাৰ কৰে। গতিকে ছাত্ৰসকল, বৰ্তমান সময়ত আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে যিসমূহ সমস্যা সমাধানৰ বাবে অসম চৰকাৰক আহ্বান জনাই আছে, সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাত্ৰসকল, এই ভিডিঅ'টো নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।